নমস্কাৰ জয় হিন্দ অন্য এটা ভিডিঅ'লৈকে আপোনালোকক স্বাগতম জনাইছো আৰু এইটো ভিডিঅ'ত আমি কথা পাতিম 8 পে ৰিভিজন যেটো লাগিব এই বিষয়ে কিমান আমালোকৰ স্যালাৰি হ'ব পাৰে যেটো ষ্টেট গভৰ্ণমেণ্ট হয় বা সেন্ট্ৰেল গভৰ্ণমেণ্ট হয় কোনটো ফৰ্মুলা ইউজ কৰি কি কৰা হয় আপোনালোকৰ গ্ৰেড আপোনালোকৰ স্যালাৰিটো ইনক্ৰিজ কৰা হয় বা বঢ়োৱা হয় তো সেইটো ফৰ্মুলাটো চাম কি ফৰ্মুলা আৰু আপোনালোকৰ কি বেসিক টার্মস আছে এই টার্মস এন্ড কন্ডিশন কেনেকা থাকিব লাগে তেতিয়া হলে আপোনালোকৰ স্যালাৰি কিমান বাঢ়িব পাৰে এটো আপোনালোকে ক্যালকুলেট কৰিব পাৰিব যদি আপোনালোকে জানিব বিচাৰে যে 8 পে কমিশনত আমাৰ স্যালাৰি কিমান হ'ব পাৰে নিজৰ স্যালাৰি যদি হওক যি যিকোনো পোষ্টে হওক আপোনালোকে এইটো ফৰ্মুলা ইউজ কৰা হয় তো মই এইটো ফৰ্মুলাটো বোৰ্ডত দেখাম তো বলক ভিডিওটো আৰম্ভ কৰো 6 পেৰ পৰা 7 পে ৰিভিজন হওতে যেটো ফৰ্মুলা লাগিছে সেইটো ফৰ্মুলাটো আমি 8 পে কমিশনত চাব পাৰো তো ষ্টেট গভৰ্ণমেণ্ট আসামৰ ধৰি আছো তেতিয়া আৰু বেলেগো ধৰিব পাৰে আপোনালোকৰ বেসিক পে কি হ'ব লাগিব বেসিক পেটো কি হয় বেসিক পে বেসিক পেটো ইকুয়াল টু কি হ'ব আপোনালোকৰ যেটো পে হ'ব পে বেন বা পে প্লাস কি হ'ব পে লগত প্লাস কি থাকিব গ্ৰেড পে গ্ৰেড পে গ্ৰেড পে তো বেসিক পেটো কি হয় ইকুয়াল টু পে আৰু গ্ৰেড পে হ'ব পাৰে যেনেকা 14000 যদি আমি ধৰো 14000 ৰ পৰা কিমান আছে 14000 পৰা কিমান আছে 60500 লৈকে আছে এনেকা বৰ্তমান এটো এবিইউবি এপিআৰও ইয়াৰ কিমান চলি আছে 14000 পৰা ইমান চলি আছে এটো আসাম পুলিচৰ এবিইউবি যেহেতু চলি আছে ইয়াতে এটোৰ পৰা কি কৰিব লাগে পে টু হয় ইয়াৰ পৰা স্টাৰ্ট হয় ঠিক আছে আৰু সাপোজ আৰু এসএসসি জিডিৰ কাৰণে ক'ব পাৰি এসএসসি জিডিত কিমান চলি আছে এসএসসি জিডি কিমান চলি আছে যেনেকা 21700 পৰা 69000 সামথিং ঠিক আছে এটো গোটেইখিনি মত নাই তো ইয়াৰ পৰা স্টাৰ্ট হৈ আছে তো সেই ধৰে কি হয় পে টু হয় প্ৰথমৰ পৰা এটো স্টাৰ্ট হয় তাৰ পিছত যেটো আপুনি সার্ভিস কৰি থাকিব তেতিয়া ইয়াতে কি থাকে ইনক্ৰিমেন্ট লাগি থাকে এতিয়া হৈ গল বেসিক পেটো আমি গম পালো যে আৰু গ্ৰেড পে এক্সট্ৰা দিয়া থাকে যেনেকা গ্ৰেড পে আপোনালোকৰ থাকিব আসাম পুলিচৰ যেনেকা দিয়া আছে 5600 এনেকা ধৰ দিয়া আছে আৰু এনেকা আছে জিডি বা আন ধৰণৰ গ্ৰেড পে দিয়া থাকিব পাৰে নাথাকিব পাৰে ঠিক আছে তো এতিয়া আমি সিম্পলি ফৰ্মুলাটোহে চাম যে কেনেকা হয় বাকি আপোনালোকে এটো হিসাব কৰিব লাগিব ঠিক আছে তো বেসিক পে এটো পে গ্ৰেড পে এটো হৈ গল আমাৰ বেসিক পে তো ইয়াতে কি লাগিব বেসিক পে যেটো ওলাব সাপোজ আমি এক্সাম্পলৰ কাৰণে ধৰি ললো যে আমাৰ পে কিমান চলি আছে 14000 চলি আছে আমি এক্সাম্পলৰ কাৰণে ধৰি লৈছো আৰু আমি এক্সাম্পলৰ কাৰণে ধৰি লৈছো গ্ৰেড পে টো কিমান 5600 ঠিক আছে জাস্ট এটো এটা এক্সাম্পল লৈছো মই তেতিয়া হলে কিমান হৈ যাব বেসিক পে টো আমাৰ 19600 ঠিক আছে এটো হৈ গল আমাৰ বেসিক পে তো এই বেসিক পে টো কি কৰিব ইনক্ৰিজ হ'ব ক'ত ইনক্ৰিজ হ'ব 8 পে কমিশনত তো 6 পেৰ পৰা 7 পে কমিশনত যেনেকা ইনক্ৰিজ হৈছিল সেইটো ফৰ্মুলাটো লগাই আছো নিউ বেসিক পে নিউ বেসিক পে আৰু এটো এক্সাম্পল হিচাপে লৈছো এটো ইনক্ৰিজ হৈ থাকে কৈছোৱে যিসকলৰ ইয়াতে কিছুমানৰ 60000 হ'ব পাৰে বা কিছুমানৰ কিমান থাকিব পাৰে 30000 হ'ব পাৰে কিমান 34000 হ'ব পাৰে প্লাস কৰি গ্ৰেড পে কৰি যেটো ওলাব হেতু হ'ব বেসিক পে আৰু এই বেসিক পে টো নিউ বেসিক পে 8 পে কি এনেকা ওলাব চাব ইয়াতে ওল্ড বেসিক পে ওল্ড বেসিক পে মানে এইটো ওল্ড বেসিক পে মানে এইটো দি আছে ঠিক আছে বেসিক পে কি হ'ব ইনটু ফিটমেন্ট ফ্যাক্টর ঠিক আছে ওল্ড বেসিক পে ইনটু ফিটমেন্ট ফ্যাক্টর আপোনালোকৰ নিউ বেসিক পে হৈ যাব যেনেকা সাপোজ এটো ওল্ড বেসিক পে কিমান আছিল আমাৰ 19000 এতিয়া হল 8 পে ফিটমেন্ট ফ্যাক্টরটো কি বস্তু এটো এটা পার্সেন্ট হয় বা এটা আপোনালোকৰ সংখ্যা হয় যেটো এই যেটো কমিটি আছে 8 পে কমিশনৰ যেটো কমিটি হ'ব সিহঁতে নিৰ্ধাৰিত কৰি দিব আৰু এটোৰ বিষয়ে কাম চলি আছে এতিয়ালৈকে ওলা নাই বাট এটা সম্ভাৱনা দিছে 2.28 ৰ পৰা কিমান বাঢ়িব বুলি কৈছে 2.86 লৈকে এটো এটা ৰেঞ্জ দিছে যে এটোৰ মাজত হ'ব লাগে ঠিক আছে আমি নিম্নতম মানটো চাম 2.28 যদি আমাৰ 2.28 টো দিয়া হয় তেতিয়া আমাৰ বেসিক পে কি চেঞ্জেস আহিব
কিমান আহিব পাৰিব এইটো যদি ইয়াৰ লগত এইটো ইনটু কৰাৰ পিছত আমি কিমান পাম 44,688 ঠিক আছে তো আমাৰ এইটো হৈ গল নিউ বেসিক পে ঠিক আছে যিসকল কাম কৰি আছে এতে গম পায় যে বেসিক পেৰ ওপৰতে ওল্ড বেসিক পে যেনেকা চলি আছে তাৰ ওপৰতে ডিএ লাগে বা তাৰ ওপৰত হাউস ৰেন্টটো লাগে যিমান পাৰ্চেন্ট হয় সেইটো লাগে তো এতিয়া চাম আমি এক্সাম্পল হিচাপে আমাৰ কি থাকে বেসিক পে থাকিব লগতে কি থাকিব ডিএ থাকিব আৰু কি থাকিব হাউস ৰেন্ট থাকিব আৰু কি থাকিব আমাৰ মেডিকেল থাকিব তো মেডিকেল এক্সাম্পল হিচাপে লৈ আছো বেসিক পেৰ ওপৰত এটো সাপোজ বেসিক পে হৈ গল ফৰ এই নতুন বেসিক পেৰ ওপৰত কি লাগিব আপোনালোকৰ ডিএ লাগিব তো ফাৰ্স্ট অফ অল ডিএ আপোনাৰ যেতিয়া ৰিভিজন লাগে তেতিয়া শূন্য থাকে যেনেকা এতিয়া 55% কি আছে ডিএ চলি আছে এতিয়া প্ৰেজেন্ট সেন্ট্রাল গভর্নমেন্ট হক স্টেট গভর্নমেন্ট হক কিমান চলি আছে ডিএ টো 55% বাট এইটো হৈ যাব কি যেতিয়া আপোনালোকৰ ৰিভাইজ লাগিব পে কমিশন লাগিব তেতিয়া কি 0 হৈ যাব according to previous যেটো আপোনালোকৰ 6 পেৰ পৰা কি হৈছিল ৰিভাইজ টো লাগিছিল 7 পে তেতিয়া কি হৈছিল 6 পেত আছিল 125 ডিএ তাৰপিছত কি হৈ গৈছিল যেতিয়া 7 পে লগাৰ লগে ইনিশিয়ালি কি হৈছিল 0 হৈছিল তো আমি কব পাৰো ডিএ টো কি হৈ যায় 0 হৈ যায় তোমাৰ এটা ডিএ থাকিব 0 নেক্সট থাকিব হাউস ৰেন্ট হাউস ৰেন্ট তোমাৰ কিমান হ'ব লাগিব হাউস ৰেন্টটো চাও হাউস ৰেন্টটো কিমান হ'ব আমাৰ 10% সেন্ট্রাল গভর্নমেন্টৰ কাৰণে কিমান হয় XY Z এটা কি দিয়া আছে সিটি দিয়া আছে আৰু এটো সিটি হিচাপত কি হয় হাউস ৰেন্টটো লগোৱা থাকে সবচে বেছি কিমান থাকে 30% থাকে তাৰ পিছত 27% থাকে বা এই ধৰণৰ কিবা এটা পার্সেন্ট দিয়া থাকে তো সেই বিষয়ে আমি নাযাও আমি সিম্পল 10% ধৰি ৰাখিছো যে হাউস ৰেন্ট কিমান হ'ব 10% ঠিক আছে 10% হলে ইয়াৰে কিমান হ'ব 4 ইয়াতে হ'ব 8 যেনেকৈ আমালোকৰ হাউস ৰেন্ট থাকিব ডিএ টো 0 হ'ব বা কম্পেনচেটৰি এটা থাকে ঠিক আছে ইহঁতৰ কিমান 101 ধৰি লওক এনেকুৱা ধৰণৰ থাকে তাৰপিছত সাপোজ ধৰি লৈছো দেই এইবিলাক তাৰপিছত আমাৰ কি থাকে আৰু আদাৰ এলাউন্স সাপোজ আমি আদাৰ এলাউন্স ধৰি লৈছো আদাৰ এলাউন্স আমাৰ ধৰ কোনো পার্সেন্টেজত নাথাকে আৰু ডাইৰেক্টলি ফিক্স থাকে তো আমি ধৰি লৈছো 3000 ধৰি লৈছো দেই অনলি দ্যাটস অনলি এক্সাম্পল এটো এক্সাম্পলৰ কাৰণে ধৰিছো আমাৰ কেনেকৈ ক্যালকুলেশন কৰিম এতিয়া এই ওল্ড বেসিক পে আছে তাৰপিছত ডিএ আছে এই গোটেইখিনি আমি কি কৰিম প্লাস কৰি দিম প্লাস কৰিলে যেটো ওলাব হেটো হ'ব আমাৰ গ্রোস স্যালারি সাপোজ আপুনি নেট স্যালারি কিমান হৈ গল 53 বা গ্রোস স্যালারি কিমান হৈ গল আৰু ইয়াতে আপোনালোকৰ ভাবি লওক 4000 টকা ইয়াতে কি হ'ব 4000 টকা কি হ'ব এনপিএস বা আদার যেটো পি ট্যাক্স থাকে তাতে কাট কৰা হ'ব কাট কৰিলে যদি 4000 ফৰ্মুলাটো গম পাইছে যে কেনেকা ধৰণে আপোনালোকৰ 8 পে কমিশনত স্যালাৰিটো ইনক্ৰিজ হ'ব পাৰে বা ৰিভাইজ হ'ব পাৰে যেটো আমি 6 পে কমিশনৰ পৰা 7 পে কমিশন হওতে যেনেকা ধৰণে হৈছিল এই ধৰণে আমি সেম প্ৰসেস লগাইছো সেম প্ৰসেস লগাই কেনে খালি ইয়াতে কি হৈছিল তাতে 6.7 ৰ পৰা যেটো ফিটমেন্ট ফ্যাক্টৰ হয় তাতে কি ধৰা হৈছিল 2.57 এনেকা ধৰা হৈছিল এটা ফিটমেন্ট ফ্যাক্টৰ বাট ইয়াতে আমি এইটো ধৰা নাই যেটো আমাৰ ৰেঞ্জ দি আছে according to Google কব পাৰি বা according to নিউজ কব পাৰি তো এইখিনি আমি হেতু প্ৰয়োগ কৰি হেতু ফৰ্মুলাতে প্ৰয়োগ কৰি চাইছো কিমান স্যালাৰি হ'ব পাৰে তো আজিলৈকে ইমানখিনি আছিল ভিডিওটো যদি কিবা ডাউট থাকে কিবা কমেন্ট বা সুধিব লগা থাকে তো প্লিজ মোক কমেন্ট কৰিব আৰু যদি আপোনালোকে নতুন হয় চেনেলটো সাবস্ক্রাইব কৰি দিব আৰু ভিডিওটো যদি ভাল লাগিছে তো এটা লাইক কৰিব ধন্যবাদ ভিডিওটো চোৱাৰ বাবে জয় হিন্দ জয় ভাৰত